অসমৰ স্কুল যিখনৰ ৰবটিক্স শিকাই আছে আৰু ৰবটিক্সৰ বিষয়ে হয়তো আৰু অলপ দিনৰ পিছত আমি নিজেই চাগে ভাত নাখাম, কোনোবাই খুৱাই দিব। কোনে খাব? ৰবটে খাব। আৰু এয়া ৰবটিক্সৰ দুনিয়াত আপোনালোকক ৱেলকাম কৰি দিছোঁ এখন স্কুলৰ পৰা। এই ৰবটৰ বিষয়ে সৰুৰ পৰাই কনচেপ্ট দিবলৈ আৰম্ভ কৰিছে, য'ত ফলি আমি লৈ আছোঁ, য'ত আমি লৈ আছোঁ কি এই সৰু সৰু বহী এখনত লিখাই আছোঁ ক খ ক খ, কিন্তু সেইখন এনেকুৱা এখন স্কুল য'ত ক খ ক খ নহয়, ৰবটিক্স শিকাই আছে। 20 বছৰ পিছৰ কথা ভাবিছে। ৰবটিক্সৰ দুনিয়াত সোমাই যাওঁ আহক। ৰবটিক্স বস্তুটো আচলতে অসমত নতুন কনচেপ্ট, আৰু স্কুলততো এইটো সম্ভৱেই নহয়। আমি অসম্ভৱ বুলি কৈ দিওঁ, যিটো আমেৰিকাত কয়, জাপানত কয়। জাপানৰ ল'ৰা ছোৱালীয়ে ফলি নলয়, চক গুটি নলয়। ৰবটিক্স তেওঁলোকে কম্পিউটাৰ লেপটপত কাম কৰে ক্লাছ 1-2ৰ পৰা, আৰু এই কথাটো আমি শুনি আছিলোঁ। আৰু অসমত এতিয়া একদম সম্পূৰ্ণ সম্ভৱ কৰি তুলিছে এইখন বিদ্যালয়। এইটো এটা মেচিন চক, এইডাল মেচিনৰ বিষয়ে পিছত কম। 3-4 লাখ টকীয়া মেচিন সৰু। এইজন হৈছে তাৰ এজন বিশেষভাৱে সেইবোৰৰ লগত লাগি থকা ব্যক্তিয়ে খুব শ্ৰদ্ধাৰ। মই আপোনালোকক চিনাকি কৰাই দিম সকলো। এই বিদ্যালয়খন ক'ত আছে জানেনে? এইখন আছে উজনি অসমৰ যোৰহাট জিলাৰ টিয়কত। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ বিদ্যালয় যিখন সম্পূৰ্ণ বিনামূলীয়া, আৰু এজন বিশেষ ব্যক্তিয়ে নিজা প্ৰচেষ্টাত এইখন গঢ় দিছে। নাম হৈছে জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়, আৰু সেই বিশেষ ব্যক্তিজন আপোনালোকক মই চিনাকি কৰাই দিম। তেখেতৰ নামটো হৈছে প্ৰতাপ শইকীয়া, আৰু ভিতৰ চোৱা চাওক, এইজনে হৈছে প্ৰতাপ শইকীয়া, যিজনৰ এটা সপোন আছিল আৰু সপোনটো সাকাৰ ৰূপ পালে, আৰু খুব সুন্দৰকৈ দিছে, মানে অত্যাধুনিক। ইয়াৰ শ্ৰেণীকোঠাৰ ভিতৰ চোৱা আপোনালোকে চালে মানে আপ্লুত হ'ব সঁচাকৈ। এখন ব্যক্তিগত বিদ্যালয়, মানে কোনো পইচা নলয়, একেবাৰে ইউনিফৰ্মৰ পৰা সকলো ফ্ৰী মানে। আৰু মই আপোনাক সম্পূৰ্ণ ভিডিঅ'টো দিছিলোঁ। এতিয়া আমি ৰবটিক্সৰ দুনিয়াত সোমাই যাওঁ আহক। আৰু এইজন হৈছে বিজু শৰ্মা, সেই বিদ্যালয়ৰ এজন শিক্ষক, আৰু তেখেতে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক ৰবটিক্সৰ ধাৰণা দি আছে বা কেনেধৰণে শিকাবলৈ চেষ্টা কৰিছে সেই বিষয়ে মোক অৱগত কৰিছে। আৰু আপোনালোকে দেখিলে গোটেই বিদ্যালয়খনৰ পৰিৱেশ দেখিলে কেনেকুৱা ধৰণৰ, মানে আমাৰ ল'ৰা ছোৱালীয়ে ইমান উন্নত এখন বিদ্যালয়ত পঢ়ি আছে, তাকো বিনামূলীয়াকৈ। বস্তু এতিয়া লাহেকৈ সৰুকৈ আৰম্ভ কৰিছে, তাৰপিছত এইখিনি গোটেইখিনি হেৰি আছে মানে না 157টা আছে। এটা এনেই ডেমো এটা দেখাই দিব পাৰিব নাই? চব চকা কেনেকৈ স্ক্ৰু ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি গোটেই বস্তু সৰু এজন তেওঁলোকে মজা আইডিয়া, মানে ৰবটিক্স এইটো যিটো মানে মই কৈছোঁ নহয়, আৰু 20 বছৰ পিছত যিটো অসমত আহিব, সেইটো এই স্কুলখনে আজিৰ দিনত ভাবি আছে। বুজি পায়। ত' এনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁলোকে আমাক ক্লাছ কৰাৰ পিছত আমাক এইটো ৰবট এটা তাহাঁতি মানে হাতেৰে প্ৰথমতে ডেমো টাইপত বনাইছে না, দেখুৱাইছে হয়নে? এইটো ল'ৰা ছোৱালী বনোৱা? হয়, ল'ৰা ছোৱালী বনোৱা, কিন্তু আমি তেওঁলোকক গোটেই মডেলটো বস্তুটো নকওঁ। তেওঁলোকক কথাটো কওঁ যে তো মানুহৰ ৰবটৰ ডিফাৰেঞ্চটো কি হ'ব, কামখিনি এনেকুৱা ডিজাইনটো এনেকুৱা হ'ব। তেওঁলোকক যদি বনাই দিছোঁ আমি, তেওঁলোকক ৰবটটো থিয় কৰা চিষ্টেমটো শিকোৱা নাই, যাতে চিন্তা কৰিব পাৰে। ৰবটটো ষ্টাৰ্টিংখিনি শিকাই দিছোঁ, ধৰক ষ্ট্ৰাকচাৰ ডিজাইনটো কাগজেৰে বনোৱাটো শিকাই দিছোঁ। তেওঁলোকক কৈছোঁ যে তই যদি ল'ৰা নিচিনা ৰবট বনোৱা, তুমি যদি ছোৱালী ছাত্ৰী, তুমি ছোৱালী নিচিনা এটা ৰবট প্ৰিপেয়াৰ কৰা। এইটো কোনে কৰিছে? ছিনিয়ৰ ৰবটিক্স জুনিয়ৰ পিছত আমি তেওঁলোকক ছিনিয়ৰ লেভেল লাগিব। তাহাঁতি কিবা এটা পাৰিলে মানে তাহাঁতক আপগ্ৰেড কৰা হয়। মানে কিছুমান ল'ৰা ছোৱালী কৌতূহলী মনৰ ল'ৰা ছোৱালীকে মই আমুকটা বনাইছোঁ, আমাৰ সৰু ল'ৰা এটাক যদি আপুনি গাড়ী এখন দি দিয়ে তাহাঁতি ভাঙিছে। সেইটোৱে মানে তাহাঁতৰ সেই বস্তুটো উলিয়াই আনিব লাগে শিক্ষাৰ জৰিয়তে। ডাইৰেক্ট এইবোৰ বস্তু তাহাঁতি বনাইছে, এইবিলাক চব আপুনি কেবল আমাৰ এনেকুৱা চব ফিট কৰি পেলাই চাৰ্কিটটো কেনেকৈ বক কৰে, গোটেই কমপ্লিট বস্তু পেকেটবিলাক আমাৰ ওচৰত আছে। এইখিনি চব আছে হয়নে? আৰু সেইখিনি লগাই তাহাঁতি শিকিব। হয়, মানে জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ যাব, তাৰপিছত আকৌ যাব আপগ্ৰেড হ'ব। ৰবট বুলি ক'লে কেৱল মানে সেই চলা বস্তুটোৱে নহয়, প্ৰতিটো বস্তু ইলেক্ট্ৰনিক্সত এইবোৰ ৰবটৰ। এইটো ৰবট এটা, এইটো ৰবট। আমি ভাবোঁ কেৱল মাত্ৰ এনেকৈ যে জকা এটা গোজগতে এনেকৈ গৈ থাকে, সেইটোৱে ৰবট নহয়। সেইটো কনচেপ্টটো বেলেগ। ৰবট মানে হৈছে যিখিনি কাম স্বতঃস্ফূৰ্তভাৱে মেচিনে কৰিব, মানুহে কৰা কামখিনি মেচিনে কৰিব, সেইটোৱে ৰবট। সেইটো এইটো সেইখনৰ এইটো এটা ব্ৰেইনটো হাতত লৈ আছে। আমাৰ মানে কি কনচেপ্টত ৰাখিছে চাওক, এইখন এটা ৰবটে আমাৰ মাথাটো লৈ আছে, মানে আমাৰ মাথাত যিখিনি সৃষ্টি হ'ব সেইবোৰ ৰবটে ক'ব। এইফালে এটা আছে, এইটো ৰবটিক্স একদম ইয়াত দেখুৱাই থৈছে ব্ৰেইনত, কি মজা আৰ্ট লগাই থৈছে। এইটো ৰবটিক্স আৰু BOTICS ৰবটিক্স ৰাখি থৈছে। সৰুৰ পৰা আৰম্ভ কৰিছে, লাহে লাহে গোটেই এটা ডাঙৰ এৰিয়া ল'ব। মানে অসমত কনচেপ্ট আহিছে, মই গম পাই গ'লোঁ ৰবটিক্সৰ। পিছত অসমত ৰবটৰ হেৰিটো আহিব বুলি ভাবে, মানে এতিয়াতো অহা নাই। আমাৰ ল'ৰা ছোৱালী ইণ্টাৰেষ্টেড আছে নাই?
ইণ্টাৰেষ্ট আছে কিন্তু আমি এই সৰু লেভেলৰ পৰা যদি তেওঁলোকক কথাখিনি শিকাবলৈ যত্ন কৰোঁ তেওঁলোকে শিকিব ফিল্ডখন আহিব অভিভাৱকৰ কাৰণে এটা খুব প্ৰয়োজনীয় কথা আমি মোবাইলটো তেওঁলোকক দিছোঁ কিন্তু মোবাইলটোত তেওঁলোকৰ প্ৰডাক্ট কিবা এটা বস্তু চাবৰ কাৰণে আমি তেওঁলোকক একো দিব পৰা নাই তেওঁলোকে কিবা ৰিল এটা চাইছে বা অন্য কিবা কিবি বস্তুবিলাক চাইছে কিন্তু বস্তুখিনি যদি আমি তেওঁলোকৰ ৰবটিক্সৰ দুনিয়াখনলৈ তেওঁলোকক লৈ যাব পাৰোঁ তেওঁলোকে নিজৰ যিখিনি ইন'ভেশ্যন আছে যিটো জেগালৈকে তেওঁলোক যাব লাগে সেই বস্তুখিনি কৰিব আৰু এয়া আছিলে আৰু ইয়াৰ পাছত আপোনালোকে ষ্টুডেণ্টখিনিয়ে যদি ৰবট কেনেকৈ বনাই চাব বিচাৰিছে তেতিয়ালৈকে কমেণ্টত ক'ব মই আকৌ এটা ভিডিঅ' বনাই দিম এইখনেই হৈছে সেই বিদ্যালয়খন বিশেষ বিদ্যালয় যিখন অসমৰ একমাত্ৰ বিশেষ বিদ্যালয় যিখন সম্পূৰ্ণ বিনামূলীয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক ফ'ল' কৰি দিব